এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ দেশ এৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই ভয়ংকৰ প্ৰতিবাদত হেও মানি দেশ এৰিলে প্ৰধানমন্ত্ৰী শেখ হাসিনাই সেনা বাহিনীৰ হাতত দেশ এৰি বিদেশলৈ শেখ হাসিনা যিকোনো মুহূৰ্ততে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে শেখ হাসিনাই ভগ্নীৰ সৈতে সেনাৰ হেলিকপ্টাৰত উঠি গোপনে বিদেশলৈ শেখ হাসিনা প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত অচল হৈ পৰিছিল বাংলাদেশ ভাৰতৰ পশ্চিমবংগত আশ্ৰয় ল'ব পাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই দেশ এৰাৰ পূৰ্বে দেশবাসীক সম্বোধন কৰাৰ কথা ভাবিছিল হাসিনাই কিন্তু সময়ৰ অভাৱত ভাষণ ৰেকৰ্ড সম্ভৱ নহল শেখ হাসিনাৰ বাবে আৰু আৰক্ষণ প্ৰণালী উঠাই দিয়াৰ দাবীত ৰাজপথত চলিছিল ছাত্ৰ বিক্ষোভ আৰু ভয়ংকৰ প্ৰতিবাদত হেও মানি এবাৰ দেশ এৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই আৰু সেনা বাহিনীৰ হাতত দেশ এৰি বিদেশলৈ এতিয়া শেখ হাসিনা যিকোনো মুহূৰ্ততে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে শেখ হাসিনাই এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ প্ৰপত্ৰ পূৰণ কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনিৰ ধন নিৰ্বাচনৰ সময়ত অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণ কৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ হিতাধিকাৰী নিৰ্বাচন কৰিব ৰাজ্য চৰকাৰে হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে দিব প্ৰপত্ৰ আৰু প্ৰপত্ৰ পূৰণ কৰা সকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা নিৰ্বাচনৰ সময়ত প্ৰপত্ৰ পূৰণ কৰা সকলৰ বাবে আহি পৰিছে ভাল খবৰ 1 ছেপ্টেম্বৰৰ পৰা নতুনকৈ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু হিতাধিকাৰী নিৰ্বাচনৰ বাবে গঠন কৰা হ'ব বিশেষ কমিটি আৰু 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰে দিব প্ৰপত্ৰ এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো দেশৰ নিবনুৱাৰ বাবে আন এক সুবৰ্ণ সুযোগ ভাৰতীয় ডাক বিভাগত ওলাইছে ৪০,২২৮টা ডাক সেৱকৰ পদ অসম মণ্ডলৰ বাবে আবণ্টিত ৮৯৬টা পদ আৰু ১৮ পৰা ৪০ বছৰ বয়সৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব এই আবেদন প্ৰাৰ্থীৰ অৰ্হতা দ্বাদশ উত্তীৰ্ণ আৰু স্থানীয় ভাষাৰ জ্ঞান বাধ্যতামূলক আৰু আবেদন মাচুল হৈছে ১০০ টকা ভাৰতীয় ডাক বিভাগৰ অফিচিয়েল ৱেবছাইটত আপুনি কৰিব পাৰিব আবেদন আৰু দেশৰ নিবনুৱাৰ বাবে আন এক সুবৰ্ণ সুযোগ আহি পৰিছে ভাৰতীয় ডাক বিভাগত ওলাইছে ৪০,২২৮টা ডাক সেৱকৰ পদ আৰু অসম মণ্ডলৰ বাবে ওলাইছে আবণ্টিত ৮৯৬টা পদ এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো এয়াৰটেল জিঅ' ভিআইৰ পৰা অতিষ্ঠ জনতাৰ বাবে আহি পৰিছে ভাল খবৰ দেশত বাঢ়িছে বিএছএনএলৰ প্ৰতি আদৰ বিএছএনএলে দিলে আন এক নতুন ভাল খবৰ কিয়নো অহা 15 আগষ্টত বিএছএনএলে মুকলি কৰিব 4G সেৱা প্ৰথম অৱস্থাত অন্ধ্ৰপ্ৰদেশৰ কেইবাখনৰ চহৰত মুকলি কৰিব এই সেৱা ইয়াৰ পিছতেই 5G নেটৱৰ্কৰ বাবে সাজু হৈছে বিএছএনএল আৰু বিএছএনএলৰ প্ৰথমটো 5G ভিডিঅ' কল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধাই আৰু দ্ৰুত হ'ব বিএছএনএলৰ ডাউনলোড প্ৰক্ৰিয়াও আৰু অক্টোবৰৰ ভিতৰত দেশত সম্পূৰ্ণ হৈ উঠিব ৮০,০০০ নেটৱৰ্ক টাৱাৰ বিএছএনএলৰ আৰু চলিত বৰ্ষতেই আৰম্ভ হ'ব বিএছএনএলৰ 5G সেৱা আৰু দেশত বাঢ়িছে বিএছএনএলৰ প্ৰতি আদৰ আৰু বিএছএনএলে আন এক ভাল খবৰ দিছে দেশবাসীক কিয়নো অহা 15 আগষ্টত বিএছএনএলে মুকলি কৰিব 4G সেৱা অহা নৱেম্বৰ মাহত বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা ধৰ্মৰ আধাৰত চোৱা নহয় বাল্য বিবাহ কৰা অবৈধ শ্ৰমিক ৮০% মুছলমান আৰু ২০% বাল্য বিবাহ হিন্দুৰ মাজত হয় পুনৰ নৱেম্বৰত বাল্য বিবাহ বিৰোধী অভিযান চলাব অসম আৰক্ষীয়ে বাল্য বিবাহ কৰা কাকোৱে ৰেহাই নিদিব আৰক্ষীয়ে বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য আৰু বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলকে গ্ৰেপ্তাৰ কৰিব এইবাৰ অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে